নমস্কাৰ আপোনালোকে চাই আছে অসম সংবাদ 24 ঘণ্টা। আজি আমি অসম সংবাদ 24 ঘণ্টায় আহি উপস্থিত হৈছোঁ শ্বহীদ নগৰী ঢেকিয়াজুলিত আৰু আমি বৰ্তমান উপস্থিত আছোঁ শ্বহীদ নগৰী ঢেকিয়াজুলিৰ শ্বহীদ বেদীত আৰু এয়া হৈছে 42ৰ শ্বহীদ বেদী যিসকলে ভাৰত ত্যাগ আন্দোলনত 42ত শ্বহীদ হৈছিলে তেখেতলোকক সুঁৱৰি আজি ঢেকিয়াজুলি সমজিলা প্ৰশাসনৰ উদ্যোগত আয়োজন কৰা হৈছে শ্বহীদৰ শ্ৰদ্ধাঞ্জলি আৰু এনেদৰেই আজি শ্বহীদক শ্ৰদ্ধাঞ্জলি দিয়া হৈছে। আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ এনেদৰে শ্বহীদ বেদীত আজি ঢেকিয়াজুলি সমজিলা প্ৰশাসনৰ উদ্যোগত আৰু ঢেকিয়াজুলি পৌৰসভাৰ সহযোগত আৰু স্থানীয় ৰাইজৰ উপস্থিতিত শ্ৰদ্ধাঞ্জলি দিয়া হৈছে। এক সুন্দৰ পৰিৱেশৰ মাজেৰে এই শ্বহীদসকলক আজি সোঁৱৰা হৈছে আৰু ইয়াতে আছে আমাৰ কেইবাগৰাকীও জ্যেষ্ঠ নাগৰিক আৰু বিশেষকৈ ঢেকিয়াজুলিৰ প্ৰতিটো অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত হৈ থকা সমাজ সংগঠক সমাজ সংস্কাৰক ৰমেশ চন্দ্ৰ বৰা ছাৰ আছে। আমি তেখেতৰ পৰা এই অনুষ্ঠানৰ বিষয়ে কিছু কথা জনাৰ চেষ্টা কৰিম। ছাৰ, আজি ঢেকিয়াজুলিৰ শ্বহীদ বেদীত ঢেকিয়াজুলি সমজিলা প্ৰশাসন আৰু পৌৰসভাৰ উদ্যোগত আয়োজন কৰা হৈছে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আৰু ইয়াত 42ৰ যিসকল শ্বহীদ তেখেতলোকক সুঁৱৰি শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে। কি ক'ব আজি দিনটোত? 1975 চনৰ পৰা আনুষ্ঠানিকভাৱে আমি এই শ্বহীদ বেদীত ঢেকিয়াজুলিবাসী ৰাইজে শ্বহীদসকলৰ প্ৰতি 42ৰ ঢেকিয়াজুলি শ্বহীদসকলৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি আহিছোঁ। সেই ঐতিহাসিক দিনটোত আমাৰ সেই সময়ৰ মুখ্যমন্ত্ৰী হৰচন্দ্ৰ সিংহ ডাঙৰীয়াই এইটো উন্মোচন কৰিছিলে আৰু তেতিয়াৰ পৰাই 15 আগষ্ট আৰু 26 জানুৱাৰীত আমাৰ ঢেকিয়াজুলি অঞ্চলৰ ছাত্ৰ ছাত্ৰী ৰাইজ পৌৰসভাই নিজ নিজ কৰ্তব্য পালন কৰি আহিছে। আমি সীমাবদ্ধ হৈ আছোঁ ঢেকিয়াজুলি চাৰিসীমাৰ মাজতেই। অসমৰ ৰাজধানী দিছপুৰেও নাজানে ঢেকিয়াজুলিৰ এই গৌৰৱময় কাহিনী, যিহেতু ৰাজধানীত ইয়াৰ কোনো প্ৰতিচ্ছবি নাই। গতিকে এইটোৱে আমাৰ অনুভৱ যে অসম চৰকাৰে আমাৰ বীৰ বীৰাংগনাসকলক যিদৰে অন্যান্যসকলৰ প্ৰতিমূৰ্তি 42ৰ আন্দোলনৰ জড়িত কুশল কোঁৱৰে হওক, কনকলতা বৰুৱাৰ ক্ষেত্ৰতে হওক যিদৰে আছে, আমাৰ মনবৰ নাথ, তিলেশ্বৰী বৰুৱা, ৰতন কছাৰী, মংগল কুৰ্কু, এই 13গৰাকী আমি যাতে তেওঁলোকৰ প্ৰতিমূৰ্তি আমাৰ ৰাজধানী আৰু দিল্লীত যাতে আমাৰ স্থাপন কৰিব পাৰোঁ, তাৰ কাৰণে অসম চৰকাৰৰ যত্ন ল'ব লাগিব। উদ্যমী চৰকাৰ এখন পাইছোঁ যেতিয়া এইটোৰ ওপৰত যাতে বিশেষ গুৰুত্ব দিয়ে, সেইটোৱে আজিৰ দিনত মোৰ অনুভৱ। ধন্যবাদ। কি ক'ব আজিৰ দিনটোত চমুকে? আজি গণতন্ত্ৰ দিৱস। এই দিৱসত মই অসমৰ ৰাইজক মই প্ৰণাম জনাইছোঁ আৰু মই আশা কৰিছোঁ যাতে ভৱিষ্যতলৈ ভাৰতৰ অখণ্ডতা ৰক্ষা কৰি অসমক ৰক্ষা কৰে। এই গণতন্ত্ৰ দিৱসত মোৰ ৰাইজৰ প্ৰতি আহ্বান। কি ক'ব চমুকে আজি? আজিৰ এই পবিত্ৰ দিনটোত ৰমেশ বৰা ছাৰে যিখিনি কথা ক'লে, ছাৰৰ সেই বক্তব্য আমি সৰুকালৰ পৰাই শুনি আহিছোঁ। শ্বহীদসকলে যেনেকৈ স্বীকৃতি পাব লাগিছিল ঢেকিয়াজুলি অঞ্চলৰ পোৱা নাই। গতিকে ছাৰৰ কথাখিনি আৰু এবাৰ ক'ব বিচাৰিছোঁ, অৱগত কৰিব বিচাৰিছোঁ যাতে উপযুক্ত স্বীকৃতি পাওক। দিছপুৰলৈ যাওক, দিল্লীলৈ যাওক, মনবৰ নাথক, কমলী দেৱীক সকলোৱে জানক। গহপুৰ ঢেকিয়াজুলি সমানেই মৰ্যাদা সম্পন্ন, কিন্তু আমি কনকলতা বা চবেই জানো, কিন্তু মনবৰ নাথ বা কমলী দেৱীক বহুতে নাজানে। সেইটো যাতে উজ্জ্বল হওক, গোটেইখিনিয়ে জানক, তাকে ক'লোঁ। হয়, ইতিমধ্যে শুনিলে আজি বিভিন্নজনে নিজৰ নিজৰ মনৰ কথা প্ৰকাশ কৰিছে, কিয়নো আজি ঢেকিয়াজুলিৰ যিসকল 42ৰ শ্বহীদ আছিলে তেখেতলোকক যি প্ৰকাৰে চৰকাৰে সন্মান জনাব লাগিছিলে বা তেখেতলোকে ৰাজ্যিক পৰ্যায়ত বা ভাৰতৰ প্ৰেক্ষাপটত যি ধৰণে উজলি উঠিব লাগিছিল তেনেকুৱা স্থান পোৱা নাই বুলি আজি অভিযোগ জ্যেষ্ঠসকলৰ। আৰু আমি দেখুৱালোঁ এই পৰিৱেশ ঢেকিয়াজুলিৰ শ্বহীদ বেদীৰ পৰা। আৰু আজি যিহেতু দেশৰ 77 সংখ্যক গণৰাজ্য দিৱস, এই গণৰাজ্য দিৱসৰ দিনটোতেই দাবী উত্থাপন কৰিছে আজি ঢেকিয়াজুলিৰ জ্যেষ্ঠ নাগৰিক
নাগৰিকসকলে আৰু এনেদৰেই আজি ইয়াত শ্ৰদ্ধাঞ্জলি দিয়া হৈছে 42 শ্বহীদসকলক আৰু শ্ৰদ্ধাঞ্জলি দি গণৰাজ্য দিৱসৰ পৰাই তেখেতলোকক উপযুক্ত সন্মান দিয়া হওক তাৰে কামনা কৰিছে আজি জ্যেষ্ঠ নাগৰিক আৰু সচেতন মহলে আৰু আমি দেখুৱালোঁ সামগ্ৰিক পৰিৱেশ সকলোৱে অসম সংবাদ 24 ঘণ্টা চাই থোৱাৰ কাৰণে মই প্ৰশান্ত বৈশ্যই ঢেকিয়াজুলিৰ শ্বহীদ বেদীৰ পৰাই সকলোলৈ অভিবাদন জ্ঞাপন কৰিছোঁ।